বিশেষকৈ মানে আমাৰ গাঁৱৰ মানুহ এজনে মানে মোক মানে জোৰজবস্তি কৰি নিলে, টিকেট চিকেট ভাড়া কৰি মানে এভৰিথিং কৰি নিছে আৰু তাৰপিছত আপোনাৰ যিটো মানে কৰি নিলে সেই কথা আপোনাৰ ট্ৰেইনতে বদলি হৈছে মানে তেখেতৰ। আৰু এনেও এদিন নহয় এদিন লগ পামেই, আপোনালোক যিহেতু অসমৰ মানুহ, আমিও অসমৰ মানুহ নহয় জানো, এখন অসমতে থাকিম। সকলোকে নমস্কাৰ জনাই আমাৰ চেনেলৰ অন্যদীপ দিলে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল, বৰ্তমান আমাৰো ভাল। আমি যিহেতু চেন্নাইৰ পৰা আহিলোঁ অসমলৈ, আৰু অসমলৈ আহি আমাৰ নিজৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান। আপোনালোকক ঘৰ লোৱা দেখুৱাব নোৱাৰিলোঁ আৰু ভিডিঅ' বনাবলৈও এনেকৈ সময় সুবিধা মিলা নাই। আজি এইফালে আছে আমাৰ আলহী, ভাবিলোঁ আলহীকো দেখুৱাই দিওঁ আৰু ভিডিঅ' এটা বনাওঁ। এইজনক চাগে চিনাকি নকৰালেও হ'ব নহয় জানো, প্ৰায় দেখিয়ে থাকে আমাৰ ভিডিঅ'ত। আৰু এইফালে আমাৰ ডাঙৰ বাইহঁতৰ ছোৱালী ভাগিনৰ লগৰ এইফালে লক্ষীশ্ৰী, এইফালে আছে আমাৰ মানুহজন। কিবা এটা কৈ দিয়া আৰু তুমি। মই বহি আছোঁ ঠাণ্ডা বনাকে, মোৰ যিহেতু মানে পিঠা খোৱা হৈছে সেইবাবে বহি আছোঁ আৰু কিনো কৰিব। আৰু মানুহজনীও বেমাৰ, তেওঁলোকৰ কাণ পকিছে আৰু মোৰ পিঠা খোৱা আছে। কালি নিয়মটো কৰিলোঁ থুলমূলকৈ, ভালেই পোৱা নাই। আজি চাগে ভাল হ'ব অকণমান, কালি যিহেতু 4 দিন হ'ল আৰু আজি 5 দিন হ'ল ন। আৰু আলহী আহিলে এনেকেই দুইটা বেমাৰে পৰি আছোঁ। মোৰ মানে এই কাণখন পকিছে বিষাইছে আৰু পুজো ওলাইছে, হ'লেও মানে মই সিহঁতৰ লগত ফূৰ্তি ফাৰ্তা কৰি আছোঁ। ইমানে হাঁহিছোঁ মানে আজি, ইমানে ফূৰ্তি কৰিছোঁ, মোৰ চুৰ বিষ হৈ গৈছেগৈ মানে হাঁহি। কেনেকুৱা লাগিছে থাকি? ভাল লাগিছে। তোমালোকৰ নামকেইটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুস্মিতা ৰাজখোৱা। আলহীক চিনাকি কৰি দিলোঁৱে আপোনালোকক, আৰু এতিয়া মোৰ মাজতে কথা কেইটামান কওঁ বুলি ভাবিলোঁ। চেন্নাইত বহুতে কৈ আছিলে আমাক, তোমালোকক লগ কৰিম, ক'ত আছা, কি কৰিছা এনেকৈ বুলি। আমিও কৈছিলোঁ যেনিবা লগ কৰিম বুলি, কিন্তু লগ কৰিব নোৱাৰিলোঁ। হঠাতে আমি অসমলৈ গুচি আহিলোঁ, আৰু সেইকাৰণে বেয়া পাব নালাগে আপোনালোকে। আগতে যেনেকৈ মৰম চেনেহ দি আছিলে, বৰ্তমান এতিয়াও সেনেকৈ মৰম চেনেহ দি যাব বুলি আশা কৰিলোঁ। আৰু এনেও এদিন নহয় এদিন লগ পামেই, আপোনালোক যিহেতু অসমৰ মানুহ, আমিও অসমৰ মানুহ নহয় জানো, এখন অসমতে থাকিম। লগ কৰিবলগীয়া যদি আছে, কপালতো যদি আছে আপোনালোকক লগ পাবলগীয়া, এনেও এদিন লগ পাম। সেইকাৰণে আপোনালোকে কোনো যাতে বেয়া নাপায়। আৰু লগ কৰিম বুলি কোৱাৰ পাছৰ পৰা আমি কোনো ধৰণৰ ভিডিঅ' দিয়া নাই ইউটিউবত। আজি প্ৰথম আকৌ ভিডিঅ' আৰম্ভ কৰি দিছোঁ। চাওঁ চেষ্টা কৰি, আজিৰ পৰা যদি পাৰোঁ আকৌ ভিডিঅ' দি থাকিম বাৰু। আমি চেন্নাইলৈ গৈ যিমানটো দিন থাকিম বুলি কৈছিলোঁ, কিন্তু সিমানটো দিন থাকিব নোৱাৰিলোঁ আৰু অসমলৈ গুচিয়ে আহিলোঁ। আমি যোৱাৰ লগে লগে আমাৰ এইফালে বিষ্ণু আমাৰ মানুহজনৰ লগৰে, যিহেতু শুনিছোঁ ইয়াৰ হেনো চেন্নাইলৈ গৈ বহুত লছ হ'ল। আৰু ইয়াৰ মুখে শুনিলকচোন কিমান লছ হ'ল, কিমান লাভ হ'ল, কৈ দিয়াচোন বিষ্ণু। লছ মানে বিশেষকৈ একো তেনেকুৱা নহয় বাৰু, মানে মই এনেই সৰু সুৰা কিবা কিবি কৰি থাকোঁ ন। তো বিশেষকৈ মানে আমাৰ গাঁৱৰ মানুহ এজনে মানে মোক মানে জোৰজবস্তি কৰি নিলে, টিকেট চিকেট ভাড়া কৰি মানে এভৰিথিং কৰি নিছে আৰু তাৰপিছত আপোনাৰ যিটো মানে কৰি নিলে সেই কথা আপোনাৰ ট্ৰেইনতে বদলি হৈছে মানে তেখেতৰ। তাৰপিছত আপোনাৰ কামৰ জেগা পাইছোঁগৈ, আপোনাৰ দিনে ৰাতিয়ে কাম কৰিব লগা নিচিনা হৈছে। তাৰপিছত আপোনাৰ সেনেকৈ তেনেকুৱা নিচিনা হ'ল। আৰু সেনেকুৱাটো কৰিলে নহ'ব, মানে দিনে ৰাতিটো কোনো এটা মানে মানুহে ন, মেচিনটো নহয়। তাৰপিছত আপোনাৰ সেনেকৈ কামটো কৰিব নোৱাৰিলোঁ, আকৌ বেলেগ জেগাত গ'লোঁ। ঠিক তেনেকৈ মানে আমি 3 মাহ দিন থাকিলোঁ আৰু যেন ঘৰৰ পৰা পইচা চইচা বিচাৰি কৰিও, তাততো কাম কৰি এটকা নাপালোঁ আৰু মানে ঘৰৰ পৰা পইচা দিবলগীয়া হ'ল চলিবৰ কাৰণে, মানে ক'বলৈ লাজ লগা নিচিনা হৈছেগৈ আৰু। তাৰপিছত আপোনাৰ সেনেকৈ কৰি 3 মাহ দিন থাকিলোঁ। এতিয়া আকৌ ৰিটাৰ্ণ ঘৰলৈ আহিলোঁ। এতিয়া ঘৰলৈ আহি ধুনীয়া কাম কৰি আছো হয় নাই বাৰু? ঘৰলৈ আহি আপোনাৰ সেনেকৈ সৰু সুৰা কিবা কিবি কৰি চলি আছোঁ আৰু সিমানে আৰু। সৰু সুৰা মানে আমাতকৈ বহুত উন্নতত চলি আছে, কাৰণ সি এটা বিজনেছ কৰে। বিজনেছ মানে পানৰ বিজনেছ কৰে। যিকোনো কাম সৰু ডাঙৰ সেইটো চাব নালাগে, এতিয়া সৰুৱে কৰিব লাগে। ঠিক আছে, সিহঁতক মানে ছাপোৰ্ট কৰি থাকিব আৰু লগতে তাকো ছাপোৰ্ট কৰিব। তাৰো এটা ইউটিউব চেনেল আছে, আপোনালোকে সকলোৱে নিশ্চয় গম পায়। মই নতুনকৈ এটা পেজ খুলিছোঁ, আপোনালোকে ফ'ল' কৰিব যদি আপোনালোকে ভাল পায়। মানে অতি সুন্দৰ বুলি আছে, মানে নামটো অলপ ইউনিককৈ দিছোঁ আৰু মানে বেলেগকৈ দিছোঁ, অতি সুন্দৰ বুলি। আগতে আছিলে। পেজটো ফ'ল' কৰিব, যদি ভিডিঅ'বিলাক ভাল পায় লাইক কমেণ্ট কৰিব। আৰু কথা বতৰা পাতিলোঁ আলহীৰ লগত, ভাত বাৰী ৰেডি। এইফালে আলহী আহি বহিলেহি আৰু এইফালে মুনমীয়ে আচাৰ দি আছে। মই অকণমান ভাবিলোঁ ভিডিঅ'টো কৰি থৈ দিওঁ। ৰাম ৰাম ধৰিছোঁ দেই। এইফালে আলহী যাবলৈ ওলালে। আলহীয়ে কৈছে যোৱাৰ আগতে এবাৰ চেল্ফি লৈ লওঁ বুলি ভাবিছে আমাৰ ভাগিনৰ লগত, সেইকাৰণে চেল্ফি একপি লৈ লৈছে আৰু হয় নাই বিষ্ণু? আৰু এইফালে এজনী আছেই। আমি এতিয়া যাবলৈ লৈছোঁ আমাৰ খুৰীহঁতৰ ঘৰলৈ, হয় নাই বাৰু? চেল্ফি নহয়, ভিডিঅ'হে বনাইছেচোন। মই ভালকৈ শুনি নাপালোঁ। লগতে পঠিয়াই দিছোঁ দুইজনীকে। যাগে দেই।